আজি আপোনালোকে চাওক কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে but it cannot be weaponized against other people কিমান সমালোচনা আপোনালোকে দেখিছে এটোটো weaponize কৰি পেলালে নহয় আজি কি হৈছে কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ 10 ঘৰ হিন্দু মানুহ হ'ল 2 ঘৰ মুছলমান মানুহ আহিলে আমাৰ অসমত কি আছিল আগতে যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায় আমাৰ এইটো পৰম্পৰা আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ লুকাব কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয় বন্ধু বান্ধৱৰ ঘৰত গৈ যত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ আজিকালি নিয়মটো কি খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে ইট হেজ বিকাম ওয়েপন এটো কয় যে ওয়েপনাইজিং বিফ কটন কলেজ জ্ঞান আৰু শিক্ষা তাতে কিমান সম্মানৰ এখন কলেজ তাৰ সন্মুখত গৰু মাংস পেলুৱাটো না আজি কটনত প্ৰতিবাদ হৈছে নে আজি কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছো দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংস খাব পাৰে এটুকে কৈছো যে এই কথাবিলাক যে অসমত হৈছে ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহ বেয়া নাপায় কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি যি কেজনে কৰে ফেসবুকত কবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি কতো নাছিল এই পৰিবেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিক্যাল নহয় ইলেকশন ৰিলেটেড নহয় বাকি গৈ আমি চিন্তা কৰিব লাগিব নহলে যদি সকলোৱে ভাবে ভোটটো এটা সৰু কথা যে আপুনি যদি কৈ দিলে যে মই ওয়াকফ বিলক মোৰ বিৰোধিতা কৰিছো ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল বলে ট্ৰিপল তালাকক মই বিৰোধিতা কৰিছো ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল কিন্তু সঁচা কথাখিনি কোনে ক'ব আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটো 10 জনে যদি টুইট নকৰে ফেসবুক নকৰে টিভি টক শো নহয় আৰু 20 বছৰ পিছত চিন্তা কৰক কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয় আৰু মই একদম বিশ্বাস কৰো এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3 জন মুছলিম মানুহ মোক মাত্ৰ 3 জন মুছলিম মানুহে ফোন কৰিছে যেটো বৰ বেয়া লাগিলে এটো হ'ব না লাগিছিল এই কটনৰ ঘটনাটোক বাকি ধুবুৰী হুজাই মইতো বাদ দিছো যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনটো কতো নাই আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3 জনো কিন্তু মুছলিম মানুহ আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে আৰু এজন এমএলএ ফোন কৰিছে যেটো বেয়া হৈছে আমি বেয়া পাইছো কিন্তু আমাৰ এইবিলাক একো নাই আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে আৰক্ষীয়ে কি কৰিব আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউন্টাৰ এটা হয় পিছত আপোনালোকে এনকাউন্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না আৰক্ষীটো দুই ফালে বিপদ আৰক্ষীটো যি কৰিব লাগে লগে লগে কৰাব পাৰি কিন্তু এনকাউন্টাৰ হলে আৰক্ষী দুখী হৈ যায় এনকাউন্টাৰ মানে কি মোক মাৰিছিল কাৰণে মই মাৰিলো কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক
এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব, যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাওক। যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ, এনেকুৱা হেডলাইন কেইটা হৈছে, বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল। গতিকে আৰক্ষীক আপুনিতো, আৰক্ষীটো কি এটা ঢোল হয়, যিমান পিতে সি ইমান পিটন খাই থাকিব। যদি আৰক্ষীক অসমৰ মানুহে কয় যে তহঁতি যি কৰিব লাগে কৰ, আমি পিছত আছোঁ, আৰক্ষীয়ে চব কৰিব। কিন্তু আৰক্ষীয়ে জানে যে মোক এনেকৈ আগুৱাই লৈ যাব, তাৰপিছত মই কামটো কৰাৰ পিছত মোক ইফালে মাছ দিব। তেওঁলোকেতো চাকৰি কৰাই মানুহ। এতিয়া মই সাহসত থিয় হৈ আছোঁ বুলি, যে যি কৰ কৰ মই লগত আছোঁ বুলি চলি আছে। মই নাথাকিম, আমিতো পলিটিকেল বেকিং নাপাওঁ, আমি কিয় কৰিম। আৰক্ষীটো আপোনালোকে জানেই যে আৰক্ষীটো দেয়াৰ চব কামটো আৰু একদম IPC CRPC মতে নহয়। ক'ৰবাত যদি আপোনাক মাৰিব আহিছে, গুলিটো খুলিবই, তে আপুনি যদি কয় ৰখ ৰখ ইয়াত মোক মেজিষ্ট্ৰেট লাগিব উল্টাই গুলিয়াবৰ কাৰণে, সেইটোতো নহ'ব। গতিকে সাহসটো আপুনি দিব লাগিব, ভাই তোক যদি গুলি মাৰিব আহিছে তই গুলি মাৰিবি, তেতিয়া মেজিষ্ট্ৰেটৰ দৰকাৰ নাই। এই সাহসখিনি দিব কোনে? অকল মুখ্যমন্ত্ৰীয়ে নহয়, গোটেই অসমৰ মানুহ, যে আমি লগত আছোঁ। যদি আপোনালোকে তেনেকুৱা এটা স্থিতিলৈকে যাব পাৰে, মই ভাবোঁ যে আমি সংকটবিলাক কমাব পাৰিম। যোৱাকালি মই বিধানসভাত এটা ডাঙৰ কথা কৈছিলোঁ, আপোনালোকে কথাটো মাইণ্ড কৰা নাই বা শুনা নাই। অসমত কেনেকৈ পৰিৱৰ্তন হ'ল, আপোনালোকে কেতিয়াবা গোৱালপাৰা টাউনত যাব, টাউনৰ লগতে ৰাজ্যখিনি এখন ফৰেষ্ট আছে, PRF। তেওঁলোকে কি কৰিলে, বাঘবৰৰ পৰা নদী ভাঙা মানুহ বুলি গোৱালপাৰাত সোমালে। ইমান মানুহ সোমালে যে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটি মুছলিম সমষ্টি হৈ থাকিল। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।